নমস্কাৰ। অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? 1955। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? 16টা। অসম ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? জীয়া ভৰলীত। প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? বাবুল বাৰ্মিজ। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? 1952 চনত। কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? 17 অক্টোবৰ। দৌৰ শিল্ড ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল? 1962 চনত। অসম স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল? 1947। বৰদলৈ ট্ৰফী প্ৰতিযোগিতা প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? 1993 চনত। কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল? 1983। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন? অনুপ ঘটক। উজনি অসমৰ মেগৰ ফুটবল একাডেমী কাৰ দ্বাৰা গঠন কৰা হৈছিল? উইলিয়াম মেগৰ দ্বাৰা। ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা প্ৰথম অসমৰ ব্যক্তিজন কোন আছিল? নুৰুল আমিন। অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? আৰ.জি. বৰুৱা। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল? এইটো হ'ব আনচাৰ সুৰেন্দ্ৰাম ফুকন। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈগৰাকী কোন আছিল? তুৰেশ্বৰ দত্ত। অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? ভোগেশ্বৰ বৰালী আৰু মনালিছা। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? মাধুৰ্য প্ৰসাদ বৰুৱা। তো এইখিনি অলপ চাব, ভালকৈ চাই যাব। এইটো গ্ৰেড 4ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট স্পৰ্টছৰ কিছুমান কুৱেশ্যন আছিল। ধন্যবাদ।